প্ৰায় 23 লাখ কিমান হাজাৰ টকা ওলাইছে মই জানাত 23 লাখ এণ্ড প্লাছ কিবা এটা টকা ওলাইছে গতিকে প্ৰায় 1,25,26 লাখ টকা আমি ৰিকভাৰী কৰিছোঁ CM ভিজিলেন্সৰ হিষ্ট্ৰীত এইটোৱে আটাইতকৈ ডাঙৰ ৰিকভাৰী এইগৰাকী অফিচাৰৰ বিৰুদ্ধে আমাৰ বহুত দিনৰ পৰা চকু আছিলে বৰপেটাত তেওঁ কৰি যোৱা কামবিলাকৰ কাৰণে আমি ট্ৰান্সফাৰো কৰিছিলোঁ আৰু চকু ৰাখিছিলোঁ গতিকে য'ত যেনেকুৱা অভিযোগ আহে যদি সিৰিয়াছ অভিযোগ হয় ডেফিনেটলি আমি ব্যৱস্থা লওঁ 2019 চনত নিয়োগ হৈছিলে তাত কোনো কেলেংকাৰীও নাছিলে মেৰিটত চাকৰি পাইছিলে মই যিমান দূৰ জানো অফিচাৰ গৰাকী যিটো সময়ত দেউতা ঘপাই এখন মহাবিদ্যালয়ৰ অধ্যাপকো আছিলে ভাল ঘৰৰ ছোৱালীও আছিলে পঢ়া শুনাটো চোকা আছিলে স্কলন হ'ব নালাগিছিল কিন্তু স্কলন হ'ল মানুহে মানুহৰ লগত কথা গতিকে কিছুমানে বিনা পইচাত চাকৰি পায়ো কৰাপশ্যন কৰিছে কিছুমানে একেবাৰে কৰাপশ্যন নকৰাকৈ চলি আছে গতিকে সমাজত পাঁচটা আঙুলি একে নহয় সকলোকে একেটো কৰিব নোৱাৰি